নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী নগাঁৱৰ মৰিকলঙত সংঘটিত হৈছে এটি চাঞ্চল্যকৰ ঘটনা বৃদ্ধ দম্পতীক হত্যাৰ চেষ্টা ডকাইত ৰূপী তুলনীয়া পুত্ৰৰ নিশা বৃদ্ধ দম্পতীক দাৰে ঘপিয়াই ধন লুট তুলনীয়া পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দম্পতী দাৰঘাপত আহত হৰেন্দ্ৰনাথ বৰা আৰু দীপ্তি বৰা আহত হৰেন্দ্ৰনাথ বৰা শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংকটজনক অৱস্থাত বৃদ্ধ দম্পতী হাস্পতালত ভৰ্তি নগাঁৱৰ ব্যক্তিগত হাস্পতালত চিকিৎসাধীন বৃদ্ধ দম্পতী তুলনীয়া পুত্ৰ প্ৰভাত হাজৰিকাৰ বিৰুদ্ধে অভিযোগ বৃদ্ধ দম্পতীক 50,000 টকা দাবী কৰিছিল প্ৰভাত হাজৰিকাই দীৰ্ঘদিনৰ পৰা ধন দাবী কৰি আহিছিল বৃদ্ধ দম্পতীক টকা নিদিয়াৰ বাবে দাৰি ঘপিয়াৰ অভিযোগ দম্পতীৰ পিছদুৱাৰ ভাঙি বৃদ্ধ দম্পতীৰ ঘৰত প্ৰৱেশ কৰিছিল প্ৰভাত হাজৰিকাই বিয়াৰ পিছত বেলেগকৈ থাকিবলৈ লৈছিল তুলনীয়া পুত্ৰ প্ৰভাতে সম্প্ৰতি পলাতক আক্ৰমণকাৰী প্ৰভাত হাজৰিকা ডিমা হাছাওত চকীদাৰ হিচাপে কৰ্মৰত অভিযুক্ত প্ৰভাত হাজৰিকা বৃদ্ধ দম্পতীৰ পৰা প্ৰভাত হাজৰিকাই দাবী কৰি আহিছিল সম্পত্তি प्रभात हाजरिका মোৰ কাকা আইতাৰ নাম হৰেন্দ্ৰনাথ বৰা আৰু আইতাৰ নাম দীপ্তি বৰা তুলনীয়া ল'ৰা আছিল মানে ৰাখিছিলে বহুত দিন হ'ল মানে পইচা দাবী কৰি আছিলে যেতিয়া পইচা নাপাই পেলাই মই কাটা কৰা হোৱাৰ পিছত মই পাইছোঁ গোটেই ঘৰ টেষ্ট তেওঁলোকৰ অৱস্থা নাইকিয়া কাকা আইতাক দুইজনকে কাটিছে মানে তেওঁ আহি পেলাই পিছফালৰ পৰা দৰ্জা ভাঙি পেলাই সোমাইছিলহি আইতা মানে পিছফালত ক'ৰবাত কিবা আৱাজ শুনি পেলাই উঠি পেলাই যেতিয়া গৈছিলে ডাইৰে মানে আহি পেলাই ঘপিয়ালেহি লগে লগে তাৰপিছত কাকাই আইতাই চিঞৰি থকা শুনি পেলাই গৈ পেলাই চাবলৈ যেতিয়া গৈছে যে কি হৈছে কাকাকো আহি পেলাই মানে লুতুৰি পুতুৰি কৰিছে আৰু তেজেৰে এতিয়া আদিত্য হস্পিটেলত আছে বৰ্তমান মানে পইচা পাতিৰ কাৰণে হয় হয় সম্পত্তিৰ কাৰণে পইচা খুজি আছিলে প্ৰায় এমাহ মানে হ'ল 50,000 টকা লাগে 50,000 টকা লাগে বুলি দাবী কৰি আছিলে কিবা চাকৰি কৰে যদিও গম নাপাওঁ মানে মই ইমান পোৱা নাইকিয়া মোৰ মায়ে মানে সৰুৰ পৰা পাইছিলে প্ৰভাত হাজৰিকা কিয় কৰিলে আমাৰ ঘৰত আছিলে আমাৰ ঘৰত আগতে সৰুতে তাৰ দেউতাক মাক নাই ককাকে আমাক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ দিছিলে এতিয়া 50,000 টকা বিচাৰিছিলে বহুত দিন ধৰি পুলিচে দম দিয়া ফোনত দম দি আছে টকা 50,000 দে আমি পইচা নাই বুলি ক'লো আজি এতিয়া দৰ্জাখন ভাঙি দিলে পিছফালৰ উপাই পেলাই বেডৰুমৰ দৰ্জাখন খুলি দিলে কোনে মানে দৰ্জা ভাঙিছে কোঠাৰী মোৰ টোপনি গৈ আছিল মই ক'ব নোৱাৰো যেতিয়া মোৰ মা এই পাকঘৰত খুব চিঞৰিছে উঠি আহক মোক কাটিলে তেতিয়া মই সাৰ পাই উঠি আহিছোঁ নগাঁৱৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত নীলোৎপল অতি ভয়াৱহ এটি ঘটনা য'ত নেকি অতদিনে সন্তানৰ মৰম দি লালন পালন কৰি ডাঙৰ দীঘল কৰিলে আৰু যেন এক প্ৰকাৰ ইমান দিনে ঘৰত সাপ পুহি ৰখাৰ দৰে এটা অৱস্থা হ'ল এই বৃদ্ধ দম্পতীৰ নিশ্চয় যি ঘটনা সংঘটিছে হৰেণ বৰা দীপ্তি বৰাৰ পৰিয়ালৰ সৈতে অতি এক ভয়ংকৰ ঘটনা আৰু জয়ন্ত আমাৰ হাতত যি খবৰ আছে আজিৰ পৰা 2 মাহ পূৰ্বে যি এই প্ৰভাত হাজৰিকাই এই পৰিয়ালটোক সম্পত্তি দাবী কৰিছিল কাৰণ মৰিকলং নগাঁও চহৰৰ যি মৰিকলং অঞ্চলত তাত মাটিৰ দাম যথেষ্ট বেছি আৰু এই যি তুলনীয়া পুত্ৰ আছিলে প্ৰভাত হাজৰিকাই সেই সম্পত্তিত চকু পৰিছিলে সেই সম্পত্তি বিচাৰি বিভিন্ন সময়ত ধৰাভাগি দি আহিছিলে আনকি বিভিন্ন ঠাইৰ পৰা গৈ তেওঁ সেই সম্পত্তিৰ ভুৱা দলিল বনাবলৈ চেষ্টা কৰাৰ আমাৰ তাত খবৰ আহিছে আমি সেই খবৰ কিছু সময়ৰ পিছত প্ৰকাশ কৰিম কিন্তু এটা কথা ক'ব লাগিব যে তাৰ পিছত এই প্ৰভাত হাজৰিকাই আজিৰ পৰা এমাহ 1.5 মাহ পূৰ্বে এই ঘৰখনলৈ আহিছিলে আৰু 50,000 টকা দাবী কৰিছিলে বৃদ্ধ পিতৃ মাতৃক তেওঁক যি সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে কাৰণ প্ৰভাত হাজৰিকাৰ পিতৃ মাতৃ নাছিলে এইহাল পিতৃ মাতৃয়ে সৰুৰ পৰা লালন পালন কৰি ডাঙৰ দীঘল কৰিলে আৰু যোৱা নিশা যি ঘটনা সংঘটিত কৰিলে এক ভয়ংকৰ ঘটনা সংঘটিত কৰিছে পিছ দুৱাৰেদি দৰ্জা ভাঙি প্ৰৱেশ কৰি পেলাই এইহাল পিতৃ মাতৃক
দাৰে ঘপিয়াই এখন আকুৱাৰা আনিছিলে, আনি পেলাই সেই দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা কৰিছিলে। আৰু তাৰপিছত আজি পুৱাৰ ভাগত এই দুই দুৰ্ভগীয়া পিতৃ মাতৃ হল দুই বৃদ্ধা দম্পতি হলক নগাঁৱৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছে। বৰ্তমানে তেওঁলোক চিকিৎসাধীন হৈ আছে, কিন্তু বৰ্তমান তেওঁলোকক অধিক স্বাস্থ্য যিহেতু তেওঁলোক বহু ঠাইত ঘপিয়াই আছে, গতিকে তেওঁলোকক ICUলৈ নিয়া হৈছে, ICUত বৰ্তমান চিকিৎসা কৰি থকা হৈছে। কিন্তু এটা কথা ক'ব লাগিব, এই ঘটনাৰ পিছত পুনৰ এক মানৱতাৰ প্ৰতি এক প্ৰশ্নৰ সৃষ্টি হৈছে। যি প্ৰভাত হাজৰিকা সৰুৰে পৰা এহাল পিতৃ মাতৃয়ে ডাঙৰ দীঘল কৰিলে, তেওঁলোকৰ তেওঁৰ পিতৃ মাতৃ নিজৰ পিতৃ মাতৃ নথকাৰ পিছত ইমান মৰম কৰি ডাঙৰ দীঘল কৰি খুটি খাব পৰা কৰিলে। বৰ্তমান আমাৰ হাতত যি খবৰ আছে, প্ৰভাত হাজৰিকাই যি বিয়াৰ পিছত বেলেগকে থাকে কঠীয়াতলিত, কিন্তু তেওঁ ডিমা হাছাওত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছে বুলি খবৰ আছে। কিন্তু সেয়াও নিশ্চিত নহয়, তেওঁ কাৰণ প্ৰভাত হাজৰিকাই অধিক সময়তে মিছা কথা কয়, তেওঁ চাকৰি কৰে বুলি কৈ দিলেও সেয়া কিমান দূৰ সত্য সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। কিন্তু এটা কথা ক'ব লাগিব যে প্ৰভাত হাজৰিকাই এই ঘটনা সংঘটিত কৰাৰ পিছত নিশাই পলায়ন কৰিছে। নগাঁও আৰক্ষীয়ে বৰ্তমান প্ৰভাত হাজৰিকাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰু তেওঁৰ পত্নীৰো বৰ্তমান কোনো সন্ধান পোৱা নাই। দুয়ো কঠীয়াতলি থাকে বুলি গম পোৱা গৈছে। বৰ্তমান কঠীয়াতলিলৈও কামপুৰ আৰক্ষী গৈছে, তাৰপিছত কিছু সময়ৰ পিছত সকলো কথা নীলোৎপল, এই পৰ্যন্ত আৰক্ষী সফল হ'ব পৰা নাই। অভিযুক্তক কৰায়ত্ব কৰিবলৈ ইমান সময় আৰক্ষীয়ে লৈছে, এই মুহূৰ্তলৈকে কোনো ধৰণৰ সুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। বিষয়টোক লৈ কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে? নিশ্চয় এটা কথা ক'ব লাগিব যে জয়ন্ত, বৰ্তমান আৰক্ষীয়ে চেষ্টা কৰি আছে তেওঁলোকক আটক কৰাৰ বাবে, কিন্তু বৰ্তমানলৈকে আৰক্ষী সফল হ'ব পৰা নাই। আৰু এই যি প্ৰভাত হাজৰিকাই এই ঘটনা সংঘটিত কৰাৰ নিশাই পলায়ন কৰিছে, আৰু গতিকে কামপুৰ আৰক্ষী আৰু নগাঁও আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই আছে, যদি বৰ্তমানলৈ কোনো ধৰণৰ সন্ধান পোৱা নাই। আৰু এতিয়া আৰক্ষীয়ে এই বিষয়টোত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰু সকলোৱে দাবী কৰিছে যে প্ৰভাত হাজৰিকাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ, শীঘ্ৰে আটক কৰিব লাগে। সকলোৱে দাবী উত্থাপন কৰিছে। এটা মন্তব্য আছে নীলোৎপল, আমি সেই মন্তব্যটো আগবঢ়াই ল'ব বিচাৰিছোঁ। প্ৰভাত বুলি কওঁতে জানিছোঁ তেওঁ মানে সৰুৰে পৰা ইয়াতে থকা। মই পাইছোঁ, পঢ়াইছিলে, খুব মৰম কৰি ৰখাইছিলে তেওঁ। তাৰপিছত তেতিয়াৰ পৰা এতিয়া অলপ দিনৰ আগত মানে তেওঁ হেৰি কৰিলে, ছোৱালী আনি গুচি গ'ল। আনি পেলাই এতিয়া তেওঁ মাজতে আকৌ মানুহজনী আনি ইয়াত থৈছিলহি হেন, থৈ পেলাই হেন বোলে কাম বন কৰিব সহায় কৰি দিব। তেওঁ ননন্দজনী যে এক্সিডেণ্ট হৈ ভৰি কাটিলে, ভৰি কটাৰ কাৰণে তেওঁ বেছি কাম বন কৰিব নোৱাৰে যে, সেইটো কাৰণত ৰাখে যে কেইদিনমান থকাৰ পিছত মানুহজনীয়ে হেনো কিবা আগল পাগল কৰি তাৰমানে বুদ্ধি কৰিয়ে থৈছিলহি চাগে সি, তাৰমানে ঘৰৰ বস্তু নিম বুলি ঘৈণীয়েকক। তাৰপৰা ঘৈণীয়েকজনীটো গুচিয়ে গ'ল। তাৰপিছত সেয়া এতিয়া ঘটনা কৈছে, আমি এতিয়াহে গম পাইছোঁ কথাটো, বুজিছেনে? তুলনীয়া ল'ৰা আছিল, তুলনীয়াও বুলি নহয়, মানে এনেই মানে আছিলহি আৰু সম্পত্তিৰ কাৰণে কৰা হৈছে। সেইটো কাৰণে সি মানে সেইটো আশা কৰিয়ে চাগে কৰিছে নেকি। প্ৰভাত হাজৰিকা কিয় কৰিলে? আমাৰ ঘৰত আছিলে। আমাৰ ঘৰত আগতে সৰুতে তাৰ দেউতাক মাক নাই, ককাকে আমাক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ দিছিলে। এতিয়া 50,000 টকা বিচাৰিছিলে। বহুত দিন ধৰি পুলিচে দম দিয়া, ফোনত দম দি আছে, টকা 50,000 দে। আমি পইচা নাই বুলি ক'লো। আজি এতিয়া দৰ্জাখন ভাঙি দিলে পিছফালৰ, পাই পেলাই বেডৰুমৰ দৰ্জাখন খুলি দিলে। কোনে মানে দৰ্জা ভাঙিছে কোঠাৰী। মোৰ টোপনি গৈ আছিল। গহপুৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। গহপুৰৰ ভোলাগুৰিত কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমি পূজনত অংশগ্ৰহণ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। শিলান্যাস অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰী বিধায়ক। এই বিশেষ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ গহপুৰৰ পৰা আগবঢ়াইছে। মন্ত্ৰী বিশ্বনাথৰ অশোক সিংঘাল ডাঙৰীয়া, সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া, আপোনালোকৰ মৰমৰ বিধায়ক উৎপল বৰা ডাঙৰীয়া, আৰু অলপ ডাঙৰকৈ হাত চাপৰিব যাওক উৎপল বৰাৰ কাৰণে, প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, দিগন্ত ঘাটোৱাল ডাঙৰীয়া, আৰু মোৰ অতিকে শ্ৰদ্ধাৰ সন্মানৰ শ্বহীদ কনকলতা বৰুৱাৰ সুযোগ্য ভাতৃ কালীচৰণ বৰুৱা ডাঙৰীয়া, গহপুৰ আৰু সমগ্ৰ জিলাখনৰ পৰা অহা
আমাৰ মাজত সমবেত শিক্ষাবিদ, অধ্যাপক, অধ্যাপিকা, শিক্ষক, শিক্ষয়িত্ৰী আৰু সন্মানীয় সুধীবৃন্দ, আইমাতৃসকল, শ্ৰদ্ধাৰ ৰাইজ, যুৱক যুৱতীসকল, ভোলাগুৰি চাহ বাগিচাৰ শ্ৰমিক বন্ধু বান্ধৱীসকল আৰু উপস্থিত ৰাইজ, শ্বহীদ নগৰী গহপুৰত ভাৰতৰ প্ৰযুক্তি নিৰ্ভৰ প্ৰথমখন বিশ্ববিদ্যালয় স্থাপনৰ শিলান্যাস উপলক্ষে আমাৰ মাজত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী মাননীয় নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক মই অসমবাসীৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। मैं आसामवासियों का ओर से हमारे वित्त मंत्री श्रीमती निर्मला सीतारमण को गौपुर की ये पवित्र भूमि में स्वागतम करता हूं। ब्रिटिशर गुली बुकुत पाति लई देशमातृर हके प्राण विसर्जन दिया शहीद कनकलता बरुआ, शहीद मुकुंद काकती और भारतर तिरंग पताकाखन सगौरवेरे गहपुर थानात उत्तोलन करा रामपति राजखोवाके धरि गहपुरर प्रतिगराकी महान स्वाधीनता सेनानीर प्रति मैं मोर गभीर श्रद्धा निवेदन करिछु। आजिर এই অনুষ্ঠান आमार राज्यर शैक्षिक और औद्योगिक यात्रार एक ऐतिहासिक माइलर खुटी। मोर मनत आछे आजिर परा 4.5 बछर आगते गहपुरলৈ उत्पल बरा डाঙৰীয়াৰ निर्वाचनी प्रचार सभात योगदान কৰিবলৈ আহিছিলো। गहपुৰৰ राइजर आशा और आकांक्षार प्रति श्रद्धा जनाई সেই निर्वाचनी सभाबुरते मैं घोषणा करिছিলো जे भगवाने बीजेपी सरकार লৈ আহিলে गहपुरत आमी कनकलता बरुआर नामेरे राज्यिक विश्वविद्यालय एखन स्थापन करिम। श्रद्धा राइज, शिक्षा मंत्री हिसापे और अहोमर मुख्यमंत्री हिसापे एतियाলৈকে राज्यर प्राय 20খন विश्वविद्यालय और 25খনতকৈও অধিক चिकित्सा महाविद्यालयर निर्माणर काমৰ লগত प्रगति और विकासर লগত जड़ित হৈ অসমৰ विकासर যাত্ৰাৰ সাক্ষী হৈ থকাৰ सौभाग्य मोर হৈছিলে। कनकलता बरुआ राज्यिक विश्वविद्यालय प्रसंग जेतिया आमी उल्लेख करिছিলো मोर मनत एटा चिंता आছিলে जे এই विश्वविद्यालयখন आमी एने एगराकी মহিয়সী नारीर नामत उत्सर्गा करिब खुजिছো जी गराकी মহিয়সী नारी आमार राज्य और भारतर बारे जुगे जुगे प्रेरणार उत्स হৈ আছে और प्रेरणार उत्स হৈ থাকিব। शहीद कनकलता बरुआर नाम आमार मनলৈ অহাৰ লগে লগে प्रतिगराकी অসমবাসীৰ মনত देशप्रेমৰ एक अमल उत्साहर सृष्टि करे। সেইবাবে मैं प्रचेष्टा हातत লৈছিলো जे এই বিশ্ববিদ্যালয়খন যাতে ব্যতিক্রমী হয়, এই বিশ্ববিদ্যালয়খনে ভাৰতবৰ্ষৰ আত্মনিৰ্ভৰতাৰ প্ৰতীক হয় আৰু আমাৰ নতুন অসমক সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰা অসমৰ যুৱক যুৱতীৰ উত্থান আৰু বিকাশৰ এক প্ৰেৰণাৰ কেন্দ্ৰবিন্দু হওক। বিশ্ববিদ্যালয়খনৰ পৰিকল্পনা আমি লাহে লাহে আৰম্ভ কৰিছিলো।
বিশ্ববিদ্যালয়খনৰ আইন আমি অসম বিধানসভাত পাৰিত কৰাইছিলোঁ আৰু এখন শক্তিশালী কমিটি গঠন কৰি দিছিলোঁ যে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক কাঠামো বা একাডেমিক আৰ্কিটেকচাৰ আমি প্ৰথমৰ পৰাই নিৰ্মাণ কৰিম যাতে এই বিশ্ববিদ্যালয়খন শিল আৰু চিমেণ্টৰ বিশ্ববিদ্যালয় নহয় ই মানৱ সম্পদ নিৰ্মাণৰ এক মন্দিৰলৈ ৰূপান্তৰ হয় ডক্টৰ পৰমেশ্বৰ আয়াৰ আৰু কেইবাগৰাকী শিক্ষাবিদৰ লগত লগ লাগি এই বিশ্ববিদ্যালয়খনৰ আমি শৈক্ষিক কাঠামো নিৰ্মাণ কৰিছিলোঁ হিউমেনিটিক্স কলা বেসিক সায়েন্স বিজ্ঞান তাৰ লগত আৰ্টিফিচিয়েল ইন্টেলিজেন্স কোৱান্টাম ফিজিক্স ডিপ টেক মেচিন লাৰ্নিং ৰবটিক্স ইলেক্ট্ৰনিক্স এই আটাইবোৰ যাক ইণ্ডাষ্ট্ৰী 4.0 বাবে প্ৰয়োজনীয় এই আটাইবোৰ শিক্ষা এই বিশ্ববিদ্যালয়খনত আমি যাতে প্ৰদান কৰিব পাৰো অৰ্থনীতি বিজ্ঞানো পঢ়িব ৰাজনীতি বিজ্ঞানো পঢ়িব পদাৰ্থ বিজ্ঞান পঢ়িব ৰসায়ন বিজ্ঞান পঢ়িব লগতে আৰ্টিফিচিয়েল ইন্টেলিজেন্স কোৱান্টাম ফিজিক্স মেচিন লাৰ্নিং আদিৰ বিষয়েও জানিব মই মনতে এটা সিদ্ধান্ত লৈছিলোঁ যে এই বিশ্ববিদ্যালয়খন ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫তম বছৰৰ পিছত আমি প্ৰতিষ্ঠা কৰিবলৈ যাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ চিন্তাৰে 1948-50 চনত গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্মাণ হৈছিল কনকলতা বিশ্ববিদ্যালয়ে 2025 চনৰ নতুন অসমৰ আমাৰ বিকাশ আৰু বিবৰ্তনৰ ৰূপকথাক প্ৰতিনিধিত্ব কৰিব এই বিশ্ববিদ্যালয়খন আজিৰ অসমীয়াই অসমৰ আটাইতকৈ উচ্চ মানৰ বিশ্ববিদ্যালয় হিচাপে নিৰ্মাণ কৰিব সেই সংকল্পক আৰু অটুট কৰিবলৈ মই অসমৰ ৰাইজক অনুৰোধ কৰিছিলোঁ 2023 চনত যে আপোনালোকৰ ঘৰৰ প্ৰতিটো ঘৰৰ অকণমান চাউল বা অকণমান মাটি আপোনালোকে আমাক দিয়ক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি এই মাটি প্ৰদান কৰিম অমৃত বাটিকা নতুন দিল্লীত নিৰ্মাণৰ বাবে আৰু আনটো কলহ আমি গহপুৰলৈ লৈ আহিম যাতে এই গহপুৰত কনকলতা বিশ্ববিদ্যালয় সমগ্ৰ অসমীয়াৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰে তেনেকে এখন আমি সুন্দৰ বিশ্ববিদ্যালয় নিৰ্মাণৰ আমি প্ৰতিজ্ঞা কৰিম আজি ভোলাগুৰি চাহ বাগিচা যি নিজেই এক মহান ঐতিহ্য বহন কৰে ৰূপকুৱাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কনকলতা বৰুৱাৰ লগতে শোণিতপুৰ জিলাৰ স্বাধীনতা প্ৰয়াসী জনগণক মিত্র বাহিনীত যোগদান কৰিবলৈ প্ৰেৰণা দিছিল আজি তেনে এগৰাকী মহান ব্যক্তিৰ দ্বাৰা নিৰ্মিত এই চাহ বাগিচাতে কনকলতা বিশ্ববিদ্যালয় অংকুৰিত হ'ব ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত এই বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে 500 কোটি টকা আগবঢ়াইছে অহা দুদিন তিনদিনৰ ভিতৰতে এই বিশ্ববিদ্যালয় নিৰ্মাণৰ কামো আমি হাতে কামে আগবঢ়াই লৈ যাম সকলো প্ৰস্তুতি লোক নিৰ্মাণ বিভাগে সম্পূৰ্ণ কৰিছে আমি যি অডিও ভিজুৱেল দেখুৱাইছিলোঁ তাত আপোনালোকে দেখিছে কেনে এক নৈসৰ্গিক পৰিৱেশৰ মাজত আমি এটা সেউজীয়া ধাৰণা সন্মুখত ৰাখি এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে আমি
এটা পৰিকাঠামো নিৰ্মাণ কৰিছো কিন্তু আপোনালোকে যি দেখিছে সেয়া হৈছে প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ৰ বাবে আমি আৰু 500 কোটি টকা দিম এই বিশ্ববিদ্যালয়খনত আমি 10,000 ছাত্ৰ ছাত্ৰী একেলগে থাকিব পৰা 10,000 ছাত্ৰ ছাত্ৰীয়ে একেলগে পঢ়িব পৰা এখন অসমৰ নালন্দা তক্ষশিলালৈ আমি এই বিশ্ববিদ্যালয়খনক ৰূপান্তৰ কৰিম শ্ৰদ্ধাৰ ৰাইজ অসমত আমি 25খন বিশ্ববিদ্যালয় বনাইছো গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বাদ দি প্ৰতিখন বিশ্ববিদ্যালয় কোনোবা এখন কলেজৰ পটভূমিত নিৰ্মাণ কৰা হৈছে কিন্তু এইখনে এখন বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয় সম্পূৰ্ণ গ্ৰীণফিল্ড অৰ্থাৎ এছপৰা মাটিৰ পৰা আমি আৰম্ভ কৰিম আৰু যিখন বিশ্ববিদ্যালয় কেৱল মাত্ৰ উত্তৰ অসমে নহয় সমগ্ৰ অসমৰে মানৱ সম্পদ সৃষ্টিত এক বিশেষ ভূমিকা পালন কৰিব আজি আমি মনত পেলাম যে 1942 চনৰ কনকলতা বৰুৱাৰ আত্মত্যাগৰ অমল কাহিনী গহপুৰৰ জীয়ৰী কনকলতা বৰুৱাই 7 বছৰ বয়সতে দেশমাতৃৰ আহ্বান শুনিছিল ইংৰাজৰ অত্যাচাৰ আৰু মহাত্মা গান্ধীৰ নেতৃত্বত চলা আইন অমান্য আন্দোলন দাণ্ডী যাত্ৰা আদিৰ কথাই স্বদেশ প্ৰেমেৰে উদ্বেলিত কৰা কনকলতাই কৰিম অথবা মৰিম মূল মন্ত্ৰৰে দীক্ষিত হৈ মাত্ৰ 17 বছৰ বয়সতে কংগ্ৰেছৰ মিত্র বাহিনীৰ সদস্য হৈ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল 23 ছেপ্টেম্বৰত গহপুৰ থানাত পতাকা উত্তোলনৰ বাবে উলিওৱা সমদলৰ নেতৃত্ব দি ব্ৰিটিছৰ গুলিত দেশমাতৃৰ সেৱাত কনকলতাই প্ৰাণ আহুতি দিছিল কনকলতাৰ পিছতে গহপুৰৰ বুকু তেজেৰে ৰাঙলি কৰি শ্বহীদ হৈছিল মুকুন্দ কাকতি আৰু গুৰুতৰভাৱে আঘাত হৈছিল হেমকান্ত বৰুৱা বগাই কছাৰী খৰ্গেশ্বৰ বৰুৱা থুলেশ্বৰ ৰাজখোৱা ভোলানাথ বৰালী বৰুৱা আদি কিন্তু উত্তেজিত পৰিৱেশৰ মাজতে কলবাৰীৰ সাহসী ডেকা ৰামপতি ৰাজখোৱা ডাঙৰীয়াই পাছফালেৰে থানাৰ ঘৰৰ ওপৰত উঠি পতাকাখন থানা গৃহত উৰুৱাই দিবলৈ সমৰ্থ হৈছিল কনকলতাৰ লগতে প্ৰতিগৰাকী সমদলকাৰীৰ সাহস আৰু ত্যাগৰ গাথাৰে 42ৰ গণবিপ্লৱৰ ইতিহাসত গহপুৰৰ নাম স্বৰ্ণিম আখৰেৰে জিলিকি আছে অসমৰ সামাজিক সাংস্কৃতিক জীৱনত ভোলাগুৰি চাহ বাগিচাৰ এক অনন্য গুৰুত্ব আছে এই ভোলাগুৰি চাহ বাগিচাৰ পৰাই অসমীয়া সিনেমাৰ যাত্ৰা আৰম্ভ হৈছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁলোকৰ পৰিয়ালৰ চাহ বাগিচাৰ কাৰখানাটোক ফিল্ম ষ্টুডিঅ'লৈ ৰূপান্তৰিত কৰি 1933 চনত এই ভোলাগুৰি চাহ বাগিচাত স্থাপন কৰিছিল চিত্ৰবন ফিল্ম ষ্টুডিঅ' 1935 চনত প্ৰথমখন অসমীয়া সিনেমা জয়মতী দৃশ্যগ্ৰহণ এই বাগিচাতে কৰা হৈছিল চিত্ৰবন ফিল্ম ষ্টুডিঅ'তে জয়মতীৰ কাৰিকৰী কামখিনিও সমাপন কৰা হৈছিল আজিৰ পৰা 90 বছৰ পূৰ্বে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অগ্ৰণী প্ৰচেষ্টাত যি পবিত্ৰ ভূমিৰ পৰা অসমীয়া চলচ্চিত্ৰ জগতৰ উন্মেষ ঘটিছিল আমাৰ সংস্কৃতিৰ নৱজাগৰণ হৈছিল সেই পবিত্ৰ ভূমিতে আজি কনকলতা বৰুৱাৰ নামত প্ৰযুক্তি আধাৰিত শিক্ষাৰ উদ্দেশ্যে এখন বিশ্ববিদ্যালয় স্থাপন আমাৰ ঐতিহ্য আধুনিকতা আৰু প্ৰতিশ্ৰুতি সমৃদ্ধ ভৱিষ্যতৰ এক মণিকাঞ্চন সংযোগ
আজিৰ সভাতে মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিও মোৰ আৰু অসমবাসীৰ অজস্ৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কনকলতা বিশ্ববিদ্যালয়ে ভোলাগুৰিৰ চাহ বাগিচাৰ ফিল্ম ষ্টুডিঅ'ৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত জড়িত প্ৰতিটো সম্পদক জাতীয় সম্পদ হিচাপে ৰক্ষণাবেক্ষণ কৰিব আৰু অসমৰ নৱ প্ৰজন্মক জ্যোতিপ্ৰসাদ আগৰৱালাৰ আধুনিক মন আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি সমৰ্পণৰ বিষয়ে আমাৰ নৱ প্ৰজন্মক চিনাকি কৰি দিব। আজি মই আনন্দ সহকাৰে এই কথাও আপোনালোকক জনাব খোজো যে এই বিশ্ববিদ্যালয়খনৰ লগত আমি বিশ্বমানৰ এখন আন্তৰ্জাতিক বিশ্ববিদ্যালয়ৰ একাডেমিক সংযোগ কৰিম। ডুৱেল অৰ্থাৎ স্বদেশী ডিগ্ৰী আৰু বৈদেশিক ডিগ্ৰী ডুৱেল ডিগ্ৰীৰ ব্যৱস্থা আমি প্ৰৱৰ্তন কৰিম। ইতিমধ্যে এই বিষয়ে মই জাপান আৰু জাৰ্মানীৰ বিশ্ববিদ্যালয়সকলৰ লগত কথা পতা আৰম্ভ কৰিছোঁ। এই বছৰৰ আৰম্ভণিতে জাপানলৈ মই যাওঁতে জাপানৰ দুখনকৈ আধুনিক বিশ্ববিদ্যালয়ৰ লগত কনকলতা বিশ্ববিদ্যালয়ৰ ভৱিষ্যত সম্পৰ্কে আলোচনা কৰি আহিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি ইয়াত যি এক নতুন মন্দিৰৰ স্থাপনা কৰিব ওলাইছোঁ, সেই মন্দিৰে গহপুৰৰ প্ৰতিগৰাকী পৰিয়ালক গৌৰৱান্বিত কৰিব। গহপুৰ অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হৈ পৰিব আৰু গহপুৰে অসমৰ মানৱ সম্পদ উন্নয়নৰ এক নৱজাগৰণ এই পবিত্ৰ ভূমিৰ পৰাই সৃষ্টি কৰিব। বিধায়ক উৎপল বৰুৱাৰ লগত মই ২-৩ বাৰ গহপুৰলৈ আহিছিলোঁ যে ক'ত আমি বিশ্ববিদ্যালয় স্থাপন কৰিম, কিন্তু ভোলাগুৰি চাহ বাগিচা দেখাৰ পিছত মোৰ মনত এটাই চিন্তা আছিল যে অসমৰ নতুন প্ৰযুক্তিৰ বিশ্ববিদ্যালয় জ্যোতিপ্ৰসাদৰ আশীৰ্বাদেৰে আৰু কনকলতাৰ আত্মত্যাগেৰে নিৰ্মাণ কৰিম। ইয়াতকৈ আৰু ভাল স্থান একো হ'ব নোৱাৰে। উৎপল বৰুৱাই মোক কৈছিলে যে নদীৰ পৰা কেতিয়াবা বানপানী আহে, লুইতকো আমি ভেটি ল'ম, কনকলতা বৰুৱা বিশ্ববিদ্যালয়ত আমি বানপানী আহিব নিদিওঁ, তাৰো ব্যৱস্থা ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। ৰেলৱে লাইনৰ ওপৰত ফ্লাইঅভাৰৰ পৰা আৰম্ভ কৰি এক ব্যাপক চিন্তা এই বিশ্ববিদ্যালয়খনৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, গহপুৰত অকল গহপুৰ বিশ্ববিদ্যালয়ে নহয়, অহা কেইটামান মাহৰ ভিতৰত গোলাঘাট আৰু গহপুৰক সংযোগ কৰি টানেলৰ কামো ভাৰত চৰকাৰে অনুমোদন কৰিব। যোৱা কেইবছৰমান আগতে যেতিয়া মই অসমৰ ৰাইজক কৈছিলোঁ যে গহপুৰৰ পৰা গোলাঘাটলৈ টানেল লাচিত ঘাটত ভাৰতীয় বায়ু সেনাৰ বিশেষ এয়াৰ শ্ব'ৰ অনুশীলন। আজি লাচিত ঘাটত বায়ু সেনাই চলাইছে অন্তিম পৰ্যায়ৰ প্ৰস্তুতি। কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। গুৱাহাটীৰ ফাঁচী বজাৰত হ'ব বায়ু সেনাৰ বিশেষ প্ৰদৰ্শনী। ৭৫খন বিশেষ বিমানৰ প্ৰদৰ্শন কৰা হ'ব এয়াৰ শ্ব'ত। লাচিত ঘাটৰ আকাশমাৰ্গত নিতৌ উৰিছে যুঁজাৰু বিমান, হেলিকপ্টাৰ। আজিও ভাৰতীয় বায়ু সেনাই আকাশমাৰ্গত চলাইছে অনুশীলন। বায়ু সেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব ৰাজনাথ সিঙে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ উপস্থিতিত গুৱাহাটীত হ'ব এয়াৰ শ্ব'। লাচিত ঘাটত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ উপস্থিতিত এই বিশেষ এয়াৰ শ্ব'ৰ এয়া অন্তিম পৰ্যায়ৰ অনুশীলন। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই হ'ব বায়ু সেনাৰ এয়াৰ শ্ব'। এয়াৰ শ্ব'ৰ সময়ত পৰিৱেশন কৰিব জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত। এয়া গুৱাহাটীৰ আকাশত ঘনে ঘনে উৰিছে যুঁজাৰু বিমান। বিকট শব্দৰে গুৱাহাটীৰ আকাশত এনেদৰে যুঁজাৰু বিমান প্ৰত্যক্ষ কৰিছে মহানগৰবাসীয়ে। সকলো অভিভূত হৈ পৰিছে। এয়া প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিছে ভাৰতীয় বায়ু সেনা বাহিনীয়ে।
93 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই বিশেষ অনুষ্ঠান লাচিত ঘাটত এক প্ৰকাৰ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছোঁ। বলেন। নিশ্চয়কৈ জয়ন্ত, বায়ুসেনাৰ 93 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লক্ষ্যৰে কাইলৈ অনুষ্ঠিত হ'ব বায়ুসেনা দিৱসৰ এক পূৰ্ণাংগ প্ৰস্তুতি কাৰ্যসূচী। আৰু সেই কাৰ্যসূচীৰ প্ৰাকক্ষণত দেখিবলৈ পোৱা গৈছে 3 দিন তেখেতসকলে তেখেতক অনুশীলন কৰিছে আৰু আজি অন্তিমটো অনুশীলন কৰিব। আৰু অন্তিমটো অনুশীলন ইতিমধ্যে আৰম্ভ হৈছে। 12 বজাৰ লগে লগে অনুশীলন আৰম্ভ হৈছে। আৰু সেইধৰণে যদি চোৱা হয় এই কাৰ্যসূচীও অতি আটকধুনীয় আৰু চমকপ্ৰদ আৰু সকলোৰে দৃষ্টি নিবদ্ধ কৰিব পৰা দৃষ্টিনন্দন এটা পৰিৱেশৰ দেখিব পোৱা হয়। কিয়নো এই আকাশমাৰ্গত তেখেতসকলে বিশেষ 75খন বিমান দেখিবলৈ পোৱা হয়। আজব কাইদাৰে সেই বিমানসমূহ তেখেতসকলে সঞ্চালন কৰে। আৰু সেই দৃশ্যাংশ চাবলৈ আজিৰ এই মুহূৰ্তত যদি আমি চাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে লাচিত ঘাটত যথেষ্ট সংখ্যক লোকৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে। আৰু তেখেতসকলে এই মুহূৰ্তত অধীৰ অপেক্ষাৰে বাট চাইছে সেই মুহূৰ্তখিনি, কিয়নো গুৱাহাটীৰ আকাশমাৰ্গত কেইটামান মুহূৰ্তৰ পিছতে দেখিবলৈ পোৱা হ'ব প্ৰায় 75খনকৈ বিশেষ বিমানৰ আজব কাইদাৰে তেখেতসকলে তাত অনুশীলন দেখুৱাব। আৰু সেই অনুশীলন চাবলৈ এই মুহূৰ্তত যথেষ্ট সংখ্যক লোকৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পূৰ্বে য'ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী উপস্থিত থাকিব কাইলৈৰ কাৰ্যসূচী আৰু তেখেতক অভিবাদন জনোৱাৰ গতিকে বায়ুসেনাৰ তৰফৰ পৰা তেখেতসকলৰ যি অভিবাদন পৰ্বৰ এই মুহূৰ্তত আমি দেখুৱাইছোঁ হাতত ৰাইফল লৈ যি অভিবাদন প্ৰক্ৰিয়া আচলতে বায়ুসেনাৰ যি এয়া বিশেষ তেখেতসকলৰ কুচকাৱাজ, এয়া কুচকাৱাজ এই মুহূৰ্তত আমি দেখুৱাইছোঁ দৰ্শকসকলক। দেখুৱাইছো এয়া বায়ুসেনাৰ ৰাইফলৰে এয়া কুচকাৱাজ। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক অভিবাদন জনোৱাৰ উদ্দেশ্যে তেখেতসকলে এই অভিবাদনৰ অনুশীলন পৰ্ব চলি আছে। আৰু এইদৰে 4টাকৈ প্লাটুনে তেখেতসকলে অভিবাদন জনোৱাৰ পিছতে আৰম্ভ হ'ব আকাশমাৰ্গৰ সেই বিশেষ অনুশীলন পৰ্ব। আৰু সেই দৃষ্টিনন্দন সেই মুহূৰ্তসমূহ চাবলৈ বিশেষভাৱে সকলোৱে অধীৰ অপেক্ষাৰে বাট চাইছে। এই মুহূৰ্তত যদি চোৱা হয় গুৱাহাটীৰ বৰলুৰ পৰা পাণবজাৰ এই মূল ৰাজপথত সম্পূৰ্ণ আবদ্ধ হৈ পৰিছে। ইতিমধ্যে অহাকালিৰ দিনটোলৈকেও প্ৰশাসনৰ নীতি নিৰ্দেশনা আছে, গধুৰ যান বাহন সেই পথেৰে চলাচল কৰিব নোৱাৰিব, কাৰণ যথেষ্ট সংখ্যক মানুহৰ সমাগম ঘটিব। আৰু আজিও একেদৰে দেখিবলৈ পোৱা গৈছে ইতিমধ্যে সেই গোটেই ৰাজপথটো মানুহেৰে ভৰি পৰিছে। সকলোৱে সেই অপেক্ষা কৰিছে, কিয়নো আকাশমাৰ্গৰ সেই যি আজব কাইদাৰে চলা সেই বায়ুসেনাৰ যি অনুশীলন এয়াৰ শ্ব', সেই এয়াৰ শ্ব' তেখেতসকলে চাবহি। আৰু চাবৰ বাবে এই মুহূৰ্তত যথেষ্ট সংখ্যক লোকৰ সমাৱেশ ঘটিছে। আমি যদি চাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে এই অনুশীলন পৰ্বতে বিশেষ সেই বিমানসমূহৰ ভিতৰত আমি যদি চাওঁ M17, আপাচি, ALS, C-295, তেজছ, সুখয়, ৰাফেল এই বিশেষ বিমানসমূহ ইয়াত প্ৰদৰ্শন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সেইধৰণে যদি চোৱা হয় তেতিয়াহ'লে পুনৰবাৰ দেখুৱাইছোঁ আমি এয়া অভিবাদন জনাই থকা পৰ্ব। প্ৰায় 3000 লোকে সমাৱেশ ঘটিব। তেখেতসকলে মূল আসনত বহি তেখেতসকলে অনুষ্ঠান উপভোগ কৰিব পাৰিব। সমান্তৰালভাৱে নিশ্চয় বলেন। আৰু এয়াই হৈছে বিশেষ প্ৰস্তুতি কাইলৈৰ বাবে। এই বিশেষ আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ পথত। ভাৰতীয় বায়ুসেনাৰ শৌৰ্যবীৰ্য শক্তি সামৰ্থ্য সমগ্ৰ দেশবাসীৰ সন্মুখত, বিশ্ববাসীৰ সন্মুখত এই এয়াৰ শ্ব'ৰ জৰিয়তে দাঙি ধৰাৰ অনন্য প্ৰয়াস। ধন্যবাদ বলেন। আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালীৰ শেষকৃত্য। বৃহস্পতিবাৰে মাজনিশা 12:20 নলবাৰীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছিল শিল্পীগৰাকীয়ে। নাগাৰা নামক
অনন্য মাত্ৰা প্ৰদান কৰি জনপ্ৰিয় কৰা ৰামচৰণ ভৰালীক নাগাৰা নামৰ সম্ৰাট আখ্যা দিছিল ৰাইজে। শুকুৰবাৰে স্বনামধন্য শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি নিবেদিলে সহস্ৰাধিক গুণমুগ্ধই। নাগাৰা নামৰ ন শৈলীৰ বাটকটীয়াৰ মৃত্যুৰ শোকস্তব্ধ সাংস্কৃতিক জগত। আজি পুৱাও অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নাগাৰা নামৰ স্বনামধন্য এগৰাকী শিল্পী, নাগাৰা নামৰ ন শৈলীৰ বাটকটীয়া, নাগাৰা নামৰ মহানায়ক বুলি যাক কোৱা হয়, নাগাৰা নামৰ মহাৰথী বুলি যাক কোৱা হয়। প্ৰায় ৬টা দশক ধৰি ৬০ বছৰ ধৰি নাগাৰা নামক আগুৱাই নিয়াৰ ক্ষেত্ৰত নিৰলস প্ৰচেষ্টা কৰি অহা এইগৰাকী স্বনামধন্য শিল্পীৰ মৃত্যুত সকলো শোকস্তব্ধ। এয়া চৰকাৰ, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমাৰ নলবাৰীৰ পৰা সতীৰ্থ সাংবাদিক কৈলাশ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ। কৈলাশ, এয়া ৰাজ্যিক মৰ্যাদাৰে ইতিমধ্যে শেষকৃত্যৰ এই দৃশ্য আমি দেখিবলৈ পাইছোঁ। এক শোকৰ পৰিৱেশ এই মুহূৰ্তত। নিশ্চিতভাৱে জয়ন্ত চাওক পঞ্চমৃতত বিলীন হ'ল নাগাৰা সম্ৰাট ৰামচৰণ ভৰালী আৰু ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। আৰু নলবাৰী যি কুমাৰীকাটাৰ বাসগৃহত, আৰু আমি বাসগৃহৰ পৰা পোনে পোনে দেখুৱাই আছোঁ। আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে শেষকৃত্যৰ সময়ছোৱাত আচলতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সদৰ্শন ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ গুণমুগ্ধ আৰু তেওঁৰ আচলতে অনুৰাগীসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ, দেখুৱাইছোঁ আৰু পৰিৱেশটো আৰু যি নাগাৰা সম্ৰাট আচলতে নাগাৰা সূৰ্য এইগৰাকী ৰামচৰণ ভৰালীয়ে পঞ্চমৃতত বনিছে। আৰু উল্লেখ কৰিব লাগিব যে অসমৰ লোক সংস্কৃতিৰ অন্যতম যি নাগাৰা নাম, আৰু নাগাৰা নামক অন্যান্য মাত্ৰা প্ৰদান কৰা যি মহিৰগৰাকী আচলতে ৰামচৰণ ভৰালী, আৰু ৰামচৰণ ভৰালীৰ শোকত সমগ্ৰ ৰাজ্যতে আচলতে শোকৰ চাপৰিছে। আৰু আমি যিটো বিভিন্নজনৰ সৈতে এই সন্দৰ্ভত মন্তব্য লৈছিলোঁ বা বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছে যে বৰ্তমান মুহূৰ্তত এইগৰাকী আচলতে
মহীয়ুষকে নাগা নামৰ সম্ৰাটক ৰাজ্যিকভাৱে এক সন্মান প্ৰদান কৰাৰো উল্লেখ কৰিছে। বঁটা এটা প্ৰদান কৰাৰ বাবে বিভিন্নজনে আচলতে প্ৰতিক্ৰিয়া জনাই দিছে। আৰু যিহেতু বৰ্তমান মুহূৰ্তত পৰিৱেশটো দেখুৱাই আছোঁ, বিভিন্ন প্ৰান্তৰ পৰা অহা আচলতে অনুৰাগীসকলে বৰ্তমান তেখেতৰ শেষকৃত্যৰ সময়ছোৱাত থকা পৰিলক্ষিত হৈছে। আৰু এক আচলতে শোকাকুল পৰিৱেশৰ মাজতে দেখিবলৈ পোৱা গৈছে চৌদিশে। আৰু যিহেতু উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰতিটো প্ৰজন্মৰ মাজত এইগৰাকী নাগাৰা সূত্ৰই আচলতে সকলোকে ধৰি ৰাখিছিল নাগাৰা নামৰ মাজেৰে, আৰু নাগাৰা নামক এক অনন্য মাত্ৰাও প্ৰদান কৰিছিল বিভিন্ন সময়ছোৱাত আমি দেখিবলৈ পাইছিলোঁ। আৰু যদি সম্ভৱ হয় আমি পৰিয়ালৰ লোকো আৰু বিভিন্নজন যিটো উপস্থিত আছে আমি কথা পাতিবলৈ যত্ন কৰিম। অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। পঞ্চভূতত বিলীন হ'ল আপোনাৰ পিতৃ, আজি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ল, কি ক'ব যদিও সুধিবলৈ ভাষা নাই? আজি তেনে ক'ব একো ইচ্ছাই নাই, তথাপিও আমাৰ কাৰণে যোৱা 6 তাৰিখটো পৰিয়ালবৰ্গৰ কাৰণে বহুত বেয়া তাৰিখ। যদিও তেখেতৰ বয়স হৈছিল তথাপিও বয়স হোৱা বুলি ভবা নাছিলোঁ আমি। সদায় আমাৰ লগত 16 বছৰীয়া ডেকাৰ দৰে থাকে, ৰং তামচা কৰে, কিন্তু হঠাৎ এনেকৈ যাবলৈ কোনোদিন ভবা নাছিলোঁ। সেই সময়ছোৱালৈকে আচলতে তেখেতে নাগাৰা নাম পৰিৱেশন কৰি থাকিল। আগৰ দিনেও নাম গাইছে, আৰু তাৰে কেৱল সিদিনাখন ৰেচ আছিল, নেক্সট দিনৰ পৰা আৰু কণ্টিনিউ নাম আছে। আজিও নাম আছে, এই আজি নাম আছে আমাৰ ইয়াৰ ওচৰতে আছিল আজি, তাৰপিছত অহাকালি আছে, বুদ্ধিও গৈছে, এনেকুৱা প্ৰগ্ৰেমবিলাক আছে জানো, কণ্টিনিউ আছে প্ৰগ্ৰেমবিলাক। কিন্তু হঠাৎ ভগৱানে নীলা একদম বেয়া লাগি আছে। নিশ্চিতভাৱে পৰিৱেশ আৰু উল্লেখ কৰিছে যে আজিও আচলতে তেখেতৰ নাগাৰা নামৰ অনুষ্ঠান আছে। আৰু যিহেতু এগৰাকী নাগাৰা সূৰ্যৰ প্ৰতিটো দিনতে বিভিন্ন প্ৰান্তৰ ধৰ্মীয় অনুষ্ঠানসমূহত তেখেতৰ ধৰ্মীয় অনুষ্ঠানসমূহত তেখেতক দেখিবলৈ পোৱা গৈছিল। আৰু বিভিন্নজনে আচলতে তেখেতক তেখেতৰ নাগাৰা নামৰ শৈলীসমূহ চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল, কাৰণ লোক সংস্কৃতিৰ যি নাগাৰা নাম আছিল, নাগাৰা নামৰ অন্যান্য মাত্ৰা প্ৰদান কৰিছিল এগৰাকী মহীয়ুষে। আৰু অকণমান কথা পাতিব বিচাৰিম। নাগাৰা নামৰ সূৰ্য ৰামচৰণ ভৰালী পঞ্চভূতত বিলীন হ'ল, সকলোকে আচলতে কন্দুৱাইছে। আৰু যদি ক'বলৈ যাওঁ বিগত বৰ্ষ, এই বৰ্ষটোত আচলতে সাংস্কৃতিক জগতখনত কেইবাটাও দুখবৰ। এই কথাটো মই আজি অসমীয়া প্ৰতিদিনৰ প্ৰথম পৃষ্ঠাটো মই লিখিছোঁ। বৈষ্ণৱ পৰম্পৰাৰ নীৰৱ সাধক কৈলাশ পাঠক, এয়া এগৰাকী মহীয়ুষৰ মহাপ্ৰস্থান আৰু উজ্জ্বল নক্ষত্ৰ সম তেওঁৰ ব্যক্তিত্ব, আৰু তেওঁৰ যিটো সৰলীকৰণ বা তেওঁৰ সৰল জীৱনশৈলী, এই সৰল জীৱনশৈলী এক আদৰ্শৰ আলোকস্তম্ভ। আজি আপোনালোকে দেখিবলৈ পাইছে যে সহস্ৰ জনতাই উন্মুখ হৈ পৰিছে তেওঁৰ চিতাৰ জুইকুৰাত এবাৰ তেওঁক শেষ শ্ৰদ্ধা জনাবৰ বাবে। আচলতে গুৰুজনাই সৃষ্টি কৰা যি নামৰ পৰম্পৰা, এই নামৰ পৰম্পৰাৰ কাহিনী চিত্ৰণৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ মনত এক নতুন ধাৰাৰ, এক নব্য চিন্তা চেতনাৰ জন্ম দিয়া মানুহজনেই কৈলাশ আমাৰ ৰামচৰণ ভৰালী ডাঙৰীয়া আৰু তেওঁৰ গুৰু অচ্যুত পাঠক ডাঙৰীয়া। অচ্যুত পাঠক ডাঙৰীয়াই প্ৰথমে প্ৰকাশ কৰি উলিয়াইছিল গীতি সাহিত্যৰ চিত্ৰণ, কিন্তু তাক সৰ্বতোপ্ৰকাৰে জনপ্ৰিয় কৰাত যিদৰে সংগীতৰ মহাৰাজ বুলি কৰিলে আমি জুবিন গাৰ্গক বুজি পাওঁ, ভূপেন হাজৰিকাক বুজি পাওঁ, অসমত এই নাগাৰা নামৰ যি কামৰূপ আৰু দৰঙৰ পৰা উৎপত্তি বিকশিত আৰু উত্তৰণ হৈ সমগ্ৰ অসমতে আজি বিস্তাৰ কৰিছে। অথচ সেই গৌৰৱত তেওঁ কেতিয়াও গৌৰৱান্বিত নাছিল। তেওঁ কেতিয়াও তেওঁৰ নাম পৰিৱেশনৰ বাবে উচ্চ মানৰ ধন দাবী কৰা নাছিল। সাধাৰণ মানুহে দিব পৰাকৈ তেওঁ, অথচ এবছৰ বা দুবছৰ আগতে তেওঁৰ নাম বন্দবস্ত কৰিব লগা হৈছিল। অসমৰ প্ৰান্তে প্ৰান্তে এই অশীতিপৰ বয়সতো তেওঁ যিদৰে দেখুৱাই থৈ গ'ল তেওঁৰ প্ৰজ্ঞাৰ সাধনা, তেওঁৰ জ্ঞানৰ অন্বেষৰ, আৰু সেয়া জীৱনৰ এয়া দপদপকৈ যি জুই জ্বলি আছে, সেই জুই আচলতে। কৈলাশ, আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। পুনৰবাৰ আপোনালোকক লৈ যাব বিচাৰিছোঁ লাচিত ঘাটলৈ। মহানগৰী লাচিত ঘাটত ভাৰতীয় বায়ু সেনা বাহিনীৰ বিশেষ এয়াৰ শ্ব'ৰ অনুশীলন চলি আছে, আৰু এই অনুশীলনস্থলীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছোঁ। বলেন,
আমি সংযুক্ত হ'ম আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। কিন্তু এই মুহূৰ্তত এয়া আমি দেখুৱাইছোঁ অভিনৱ এয়া যুদ্ধ জাহাজ হেলিকপ্টাৰৰ এই বিশেষ উৰণ কৌশল, এয়া বিশেষ এয়াৰ শ্ব'। এয়া আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছোঁ আপোনালোকক। এয়া লাইভ ভিজুৱেলছ লাচিত ঘাটৰ এই আকাশ মাৰ্গত এনেদৰে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে ভাৰতীয় বায়ু সেনা বাহিনীৰ অত্যাধুনিক হেলিকপ্টাৰ তথা যুঁজাৰু বিমানে। 93 সংখ্যক প্ৰতিষ্ঠা দিৱস অতি আড়ম্বৰপূৰ্ণভাৱে কাইলৈ লাচিত ঘাটত উদযাপন কৰিব ভাৰতীয় বায়ু সেনা বাহিনীয়ে, য'ত উপস্থিত থাকিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। এয়া চাওক, প্ৰায় 5খনকৈ হেলিকপ্টাৰৰ অভিনৱ উৰণ কৌশল এই মুহূৰ্তত প্ৰদৰ্শন কৰা হৈছে। 3000 আসনৰ ব্যৱস্থা কৰা হৈছে কাইলৈৰ এই বিশেষ অনুষ্ঠানৰ বাবে। সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। বলেন, এক দৃষ্টিনন্দন পৰিৱেশ এয়া লাচিত ঘাটৰ আকাশত, গুৱাহাটীৰ আকাশত। নিশ্চয়কৈ জয়ন্ত, ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আকাশ মাৰ্গত সেই বিশেষ বিমান এই মুহূৰ্তত দেখিব পোৱা গৈছে গুৱাহাটীৰ আকাশ মাৰ্গত। আৰু বিশেষকৈ বায়ু সেনা দিৱসৰ কাৰ্যসূচীৰে তেখেতসকলে ইতিমধ্যে কাৰ্যসূচী আৰম্ভ কৰিছে। প্ৰথম 3খন হেলিকপ্টাৰ আমি দেখিব পাইছিলোঁ যে MI-17 যি 3খন হেলিকপ্টাৰ, মাজত ভাৰতৰ জাতীয় পতাকা আৰু দুই কাষে দেখিবলৈ পোৱা গৈছে ভাৰতীয় বায়ু সেনাৰ যি প্ৰতীক চিহ্ন লৈ তেখেতসকলে আগবাঢ়িছিলে। আৰু সেই ধৰণে প্ৰথম 3খন MI-17 যি তেতিয়া দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পিছত আমি দেখিবলৈ পাইছোঁ এই মুহূৰ্তত তেজছ LCCA 5খনকৈ দেখিবলৈ পোৱা গৈছে। আৰু সেই 5খন বিশেষ এই মুহূৰ্তত আকাশত অৱতৰণ কৰিছে। আৰু সেই ধৰণে দেখিবলৈ পোৱা গৈছে কুচকাৱাজ দেখুওৱা দেখিবলৈ পোৱা গৈছে। আৰু এয়া আমি পুনৰবাৰ দৃশ্যাংশ দেখুৱাইছোঁ গুৱাহাটীৰ আকাশ মাৰ্গৰ এই মুহূৰ্তৰ পৰিৱেশ, আৰু য'ত দেখিবলৈ পোৱা গৈছে বায়ু সেনাৰ সেয়া 5খন বিশেষ হেলিকপ্টাৰ এই মুহূৰ্তত দেখিব পোৱা গৈছে। আৰু বিশেষ আজব কায়দাৰে প্ৰদৰ্শন হ'ব। আৰু এয়া সন্মুখভাগলৈ আগবাঢ়ি আহিছে। দূৰৰ পৰা দেখিলেই অনুমান হয় যে এটা শাৰীত আগবাঢ়ি আহিছে। এয়া অন্তিম দিনৰ অনুশীলন। আৰু গুৱাহাটীৰ আকাশ মাৰ্গত এইদৰে বায়ু সেনা দিৱসৰ কাৰ্যসূচীৰে ৰখা যি কাৰ্যসূচীৰ আকাশ মাৰ্গৰ দৃষ্টিনন্দন দৃশ্য এই মুহূৰ্তত পৰিলক্ষিত হৈছে। যি সময়খিনিৰ কাৰণে সকলোৱে অধীৰ অপেক্ষাৰে বাট চাইছিলে, আৰু সেই সময়খিনি এই মুহূৰ্তত সমাগত। আৰু এখনৰ পিছত আনখনকৈ এয়া বিশেষ বিমান এয়া পৰিলক্ষিত হৈছে আকাশ মাৰ্গত। আৰু সেই বিমানসমূহে বিশেষ আজব কায়দাৰে আচলতে প্ৰদৰ্শন কৰাইছে, সকলোৱে দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে। যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে, যদিওবা মূল আসনত 3000 লোক সমবেত হ'ব পাৰিছে, চকীত বহিছে, কিন্তু সমগ্ৰ পথছোৱাৰ দুই কাষেই দেখিবলৈ পোৱা গৈছে মানুহৰ ভিৰ। আৰু সেই মানুহৰ সকলোৱে এই আকাশ মাৰ্গত আচলতে যি দৃশ্য সঘনে আচলতে পৰিলক্ষিত হোৱা সম্ভৱ নহয়। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এইবাৰ গুৱাহাটীত যি বায়ু সেনা দিৱসৰ কাৰ্যসূচীৰ লক্ষ্য ৰখা হৈছিলে, দিন নিৰ্ধাৰণ কৰা হৈছিলে, আৰু সেই অনুসৰি দেখিবলৈ পোৱা গৈছে এয়া কুচকাৱাজ। কাৰণ কাইলৈ দিনটোত উপস্থিত হ'ব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী, আৰু তেখেতৰ উপস্থিতিত বায়ু সেনাই এয়া দৃষ্টিনিবদ্ধ নন্দন পৰিৱেশৰ সূচনা কৰিব। আকাশ মাৰ্গত প্ৰায় 75খনকৈ বিশেষ বিমান অৱতৰণ কৰিব, আৰু বিমানসমূহে দেখুৱাব বিশেষ কুচকাৱাজ। এয়া দেখুৱাইছোঁ আন এক দৃশ্যাংশ। তিনিটা শাৰীত দেখিব পোৱা গৈছে 5খন হেলিকপ্টাৰ। আৰু এয়া একেটা শাৰীতে গৈ থকা সেয়া অন্তিমখন হেলিকপ্টাৰ এয়া পুনৰবাৰ উভতিছে। আন এক বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ অপৰৰ ভাগতে এয়া দৃষ্টিনন্দন এক পৰিৱেশৰ সূচনা কৰিছে। ইতিমধ্যে আমি প্ৰথম দিনৰ প্ৰস্তুতিৰ দিনাখনক উল্লেখ কৰিছিলোঁ, আচলতে 360 ডিগ্ৰীত যি আচলতে হেলিকপ্টাৰসমূহ অৱতৰণ কৰা হয়, যেনে তেনে আচলতে এই দৃশ্যসমূহ
কৰিছে আৰু সেই দৃশ্যসমূহ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আমি বহুকেইখন বিশেষ সেই বিমানৰ কথা ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই বিমানসমূহ আচলতে অৱতৰণ কৰিছে বিশেষ বিশেষ এইসমূহ বিমান সেই ধৰণে দেখিব পোৱা গৈছে আৰু তাৰ পিছত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে হাচিমাৰা গুৱাহাটী তেজপুৰ যোৰহাট চাবুৱা বাগডগৰা আৰম্ভ কৰি কেইবাটাও স্থানৰ পৰা এইসমূহ বিমান গৈছে এয়া আমি দেখুৱাইছোঁ 3খন এয়া বিশেষ বিমান প্ৰায় এঘণ্টা সময় ধৰি এইদৰে গুৱাহাটীৰ আকাশত দেখিব পোৱা হ'ব এয়া দৃষ্টিনন্দন পৰিৱেশ এই মুহূৰ্তখিনিৰ বাবে সকলোৱে অপেক্ষা কৰি আছিলে ভাৰতীয় সেনাৰ যি সূৰ্যবীৰ্যৰ প্ৰতীক যি কথা শেহতীয়া হিন্দুৰ অপাৰেশ্যনৰ পিছতে আমি দেশমাতৃৰ হকে যি বায়ুসেনাৰ যি আচলতে পদক্ষেপ সেয়া সকলোৱে প্ৰশংসা কৰিছে আৰু সেই ধৰণে হিন্দুৰ অপাৰেশ্যনৰ পিছৰ বায়ুসেনা দিৱসৰ যি কাৰ্যসূচী এই কাৰ্যসূচী উত্তৰ পূবত গুৱাহাটী মহানগৰীত হোৱা এই কাৰ্যসূচীয়ে তেখেতসকলে বিশেষ চমক সৃষ্টি কৰিব তাৰ বাবে দেখিবলৈ পোৱা গৈছে পুনৰবাৰ দেখুৱাইছোঁ 4খনকৈ বিশেষ হেলিকপ্টাৰ এই মুহূৰ্তত আনটো বিপৰীত দিশৰ পৰা আগবাঢ়িছে এতিয়া সন্মুখ ভাগৰ পৰা সম্পূৰ্ণ দুখন বিপৰীত দিশলৈ গৈছে এইদৰে পুনৰবাৰ দেখুৱাইছোঁ বলেন এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষ সম্প্ৰচাৰ অব্যাহত থাকিব আমাৰ পৰৱৰ্তী বুলেটিনতো আৰু এয়াই এনেদৰে কাইলৈ 9 নৱেম্বৰৰ বিশেষ এয়াৰ শ্ব' য'ত উপস্থিত থাকিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেই কালিৰ বিশেষ দিনটোৰ বাবে আজিৰ এয়া অন্তিম পৰ্যায়ৰ অনুশীলন অব্যাহত আছে ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ